এডিআৰই পৰীক্ষাৰ তৃতীয় শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ইতিমধ্যে ৰাজ্য চৰকাৰে ঘোষণা কৰিছে। যোৱাকালি এডিআৰই পৰীক্ষাৰ পিছত পুলিচ কনিষ্টবল, সাব ইন্সপেক্টৰ অফ পুলিচ, গৃহ বিভাগৰ অধীনত থকা বিভিন্ন পৰীক্ষাৰ ফলো অসম চৰকাৰৰ গৃহ বিভাগে ঘোষণা কৰিছে। আজি খন্তেক সময় আগতে স্বাস্থ্য বিভাগৰ বিভিন্ন শিতানত অনুষ্ঠিত পৰীক্ষাৰ ফলাফলসমূহো হয় ঘোষণা কৰা হৈছে, নহলে যিকোনো মুহূৰ্ততে ঘোষণা কৰা হ'ব। মই আপোনালোকক জনাবলৈ পাই সঁচাকৈয়ে আনন্দিত যে অহা 15 তাৰিখে চতুৰ্থ শ্ৰেণীৰ বাবে আমি অনুষ্ঠিত কৰা এডিআৰই পৰীক্ষাৰ ফলাফলো দিনৰ 10:30 বজাত আমাৰ চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰা হ'ব। আৰু এই প্ৰক্ৰিয়াকে আগুৱাই লৈ গৈ 15, 16, 17 এই যিকোনো এটা দিনত পোষ্ট গ্ৰেজুৱেট টিচাৰ, গ্ৰেজুৱেট টিচাৰ তাৰো ফলাফল আমি ঘোষণা কৰিম। আৰু শেষত আমি প্ৰাথমিক শিক্ষা বিভাগৰ বাবেও শিক্ষক শিক্ষয়িত্ৰীৰ পৰীক্ষাৰ ফলাফল আমি ঘোষণা কৰিম। অৰ্থাৎ অক্টোবৰ মাহৰ ভিতৰত অসমৰ 35,000 নিবনুৱা যুৱক যুৱতীয়ে কৰ্ম সংস্থাপন পাবলৈ সক্ষম হ'ব। যোৱাকালি পৰহিৰ দ্বাৰা মই নিবনুৱা যুৱক যুৱতীসকলক যিসকল পৰীক্ষাত উত্তীৰ্ণ হৈছে তেখেতসকল চাই আছিলো। প্ৰত্যেকৰে নিজৰ জীৱনৰ সহজ সৰল জীৱনৰ কাহিনী এটা আমাৰ আগত বৰ্ণনা কৰিছে আৰু কেনেকে চৰকাৰৰ পৰা লাভ কৰা চাকৰিটোৱে আৰু তেখেতসকলৰ পিতৃ মাতৃৰ চকুত যি এক আনন্দৰ পোহৰ আমি সকলোৱে দেখা পাইছো, সি সঁচাকৈ আমাক আনন্দিত কৰিছে। যোৱা নিৰ্বাচন ৰাইজক প্ৰতিশ্ৰুতি দিছিলো যে আমাৰ যদি চৰকাৰ আহে, মই অলপ বেছিকৈ কৈছিলো যে গন্তি কৰি কৰি 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। কংগ্ৰেছ দলে মোক হাঁহিছিলে আৰু আমাৰ দলৰ ভিতৰতো চিন্তা আছিলে যে হিমন্ত বিশ্ব শৰ্মাই এই কথাখিনি কিয় ক'লে, আমাৰ দলটো পিছত বিপদত পৰিব। কিন্তু আজি আমি 1 লাখ নিযুক্তিৰ যি আমাৰ প্ৰতিশ্ৰুতি আছিল, সেই প্ৰতিশ্ৰুতি আমি নিজৰ প্ৰতিশ্ৰুতি নিজেই ভংগ কৰিলো আৰু 2 লাখ নিযুক্তিৰ ফালে ধাৱমান হৈছো। আমি অসমৰ নিবনুৱা যুৱক যুৱতীক দিয়া প্ৰতিশ্ৰুতি পূৰ্ণভাৱে পালন কৰিবলৈ পাই সঁচাকৈয়ে মই আনন্দিত। পৰম পিতাক ভগৱানক মই ধন্যবাদ কৃতজ্ঞতা জনাইছো যে নেদেখাজনৰ অফুৰন্ত আশীৰ্বাদত আমি আৰু এটা মহান কাম সম্পাদন কৰিবলৈ সক্ষম হলো। মোৰ লক্ষ্য ইয়াৰ পৰা আমি থমকি ৰব নালাগিব। অহা 5 বছৰত আমি আৰু কিমান ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিব পাৰিম তাৰ পৰিকল্পনা মই ইতিমধ্যে আৰম্ভ কৰিছো। বিভিন্ন বিভাগৰ লগত কথা বতৰা পাতিছো যে অহা 5 বছৰত আমি 2 লাখতকৈও অধিক ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিব পাৰিম নে নোৱাৰিম। অৰ্থাৎ মোৰ লক্ষ্য যে অসমৰ নিবনুৱা যুৱক যুৱতীয়ে কেতিয়াও আশাহত হ'ব নালাগে। তেখেতসকলৰ আশাবোৰ পূৰ্ণ কৰাৰ বাবে আমি আমাৰ আকাংক্ষিত লক্ষ্য
যি আমি সন্মুখত ৰাখিছিলোঁ সেই পথেৰে আমি কাম কৰি গৈ থাকিম। নৱেম্বৰ মাহৰ শেষৰ ফালে পুলিচৰ নিযুক্তিৰ বাবে আৰু কেইবা হাজাৰো পদ আমি মুকলি কৰি দিম। আজি যিসকলে পুলিচত চাকৰি মই অনুৰোধ কৰিম নৱেম্বৰত আপোনালোকে আকৌ আবেদন কৰিব, যাতে আপোনালোকৰ আশাবিলাক আমি বাস্তৱত ৰূপায়ণ কৰিব পাৰোঁ। প্ৰাথমিক শিক্ষাৰো 5,000 পদৰ নিযুক্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ যোৱাৰ লগে লগে বাকী থকা 4,000 পদৰো নিযুক্তিৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিম। অৰ্থাৎ অসমৰ যুৱক যুৱতীৰ সপোনবিলাক পূৰণ কৰিবলৈ আমি আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিম। ইয়াৰ মাজতে আজি ৰাতিপুৱা আমি এটা সুন্দৰ নতুন আঁচনি আৰম্ভ কৰিছোঁ। আঁচনিটোৰ নাম হ'ল CM ফ্লাইট। ফ্লাইট মানে বিমান নহয়, কিন্তু CM ফ্লাইট হ'ল এনে এখন আঁচনি যাৰ দ্বাৰা আমি অসমৰ ল'ৰা ছোৱালীয়ে যাতে জাপানলৈকে গৈ, জাৰ্মানীলৈকে গৈ, সাউথ কোৰিয়ালৈকে গৈ চাকৰি কৰিব পাৰে, তাৰ বাবে আন এখন দুৱাৰ মুকলি কৰি দিয়া। এডভান্টেজ অসম দ্বিতীয়ৰ সময়ত জাপানৰ লগত আমি এখন বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছিলোঁ। উদ্দেশ্য আছিল অসমৰ 50,000 ল'ৰা ছোৱালীক আমি জাপানত নিযুক্তি দিয়া, কৰ্ম সংস্থাপন দিয়া। জাপানত এটা চাকৰিত, সাধাৰণ চাকৰি, ড্ৰাইভাৰ হ'ব পাৰে, নাৰ্ছিং কেয়াৰ হ'ব পাৰে, অফিচত কাম কৰিবলৈ কম্পিউটাৰ অপাৰেটৰ হ'ব পাৰে, বা ছফ্টৱেৰত কাম কৰা আমাৰ ডেকা ল'ৰা ছোৱালী হ'ব পাৰে। তেওঁলোকৰ মাহিলী দৰমহা হ'ল 2 লাখ টকা। আৰু এই 2 লাখ টকা দৰমহা দিব পৰা 50,000 ল'ৰা ছোৱালী জাপান চৰকাৰে অসমৰ পৰা লৈ যাব বিচাৰে। তাৰ বাবে আমি কি কৰিব লাগিব? তাৰ বাবে আমি জাপানৰ ভাষাটো শিকিব লাগিব, জাপানিজ লেংগুৱেজ আমি শিকিব লাগিব। আজি ৰাতিপুৱা গুৱাহাটীত আমি জাপানিজ লেংগুৱেজ ট্ৰেইনিং চেণ্টাৰটো আৰম্ভ কৰিলোঁ। ইয়াৰ বাবে এই গোটেই লেংগুৱেজ ট্ৰেইনিং পাবৰ বাবে এজন ল'ৰাই বা এগৰাকী ছোৱালীয়ে 1,80,000 টকা ফিজ দিব লাগে। ইমান ফিজটো আমাৰ ল'ৰা ছোৱালীয়ে দিব নোৱাৰে। তাৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ যে 1,80,000 টকাৰ 1 লাখ টকা ৰাজ্য চৰকাৰে দিব। জাপান চৰকাৰেও 50,000 টকা দিব। তাৰ মানে নিবনুৱা যুৱক যুৱতী গৰাকীয়ে কিমান দিব লাগিব? মাত্ৰ 30,000 টকা দিব লাগিব। আৰু এই 30,000 টকাও এক্সিছ বেংকে ঋণ হিচাপে দিবলৈ সাজু হৈ আছে। মই ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিম যে আপোনালোকে যিসকলে ভাবে যে আমি জাপানলৈ গৈ চাকৰি কৰিম, আমাৰ পৰিয়ালটোৰ গোটেই অৰ্থনৈতিক ভেটি আমি পৰিৱৰ্তন কৰিম, আৰু যিসকলে এই প্ৰত্যাহ্বান ল'ব বিচাৰে তেওঁলোকক মই অনুৰোধ কৰিম, অহা কালিৰ পৰা আমি ক'ত আবেদন কৰিব লাগে, কেনেকে কৰিব লাগে, টিভি সমূহতো দিম, মোৰ সামাজিক মাধ্যমতো দিম, আৰু বাতৰি কাকততো দিম। আপোনালোকে জাপানিজ লেংগুৱেজ যিটো আমাৰ ট্ৰেইনিং চেণ্টাৰ আমি কৰিছোঁ, তাত আপোনালোকে যোগদান কৰক। 16টা বিভিন্ন মাধ্যমত, অৰ্থাৎ ড্ৰাইভাৰ হ'ব পাৰে, কেয়াৰ গিভাৰ হ'ব পাৰে, নাৰ্ছিং হ'ব পাৰে, কম্পিউটাৰ অপাৰেটৰ হ'ব পাৰে। এই 16টা ষ্ট্ৰীমত আমি ল'ৰা ছোৱালীক জাপানিজ লেংগুৱেজৰ প্ৰশিক্ষণ দিম। আৰু এই প্ৰশিক্ষণ যদি আপোনালোকে লয়, জাপানত গৈ 2 লাখ টকা মাহেকী লাভ কৰিব পৰা দৰমহাত চাকৰি কৰিব পাৰিব। আৰু তাৰ বাবে জাপান চৰকাৰে 5 বছৰৰ ভিছা দিব।
তাৰ পিছতো যদি আপোনালোকে কাম কৰি থাকিব খোজে ভিসাৰ এক্সটেনশ্যনো দিব। CM ফ্লাইট এটা সুন্দৰ আঁচনি। এই সুন্দৰ আঁচনিটোত আমাৰ ল'ৰা ছোৱালীয়ে আগ্ৰহ প্ৰকাশ কৰক। আমি জাপানত গৈও এখন অসমীয়া ছ'চাইটি আমি গঠন কৰিম আৰু জাপানে অসমৰ ল'ৰা ছোৱালীক বিচাৰে, কাৰণ তেওঁলোকৰ জীৱন ধাৰণৰ পদ্ধতি আৰু আমাৰ জীৱন ধাৰণৰ পদ্ধতিৰ মাজত বহুত পাৰ্থক্য নাই। আমাৰ অসমীয়া মানুহৰ দৰেই তেওঁলোকৰ স্বভাৱ চৰিত্ৰ সহজ সৰল মৰমীয়াল। জাপানৰ লোকসকলৰো চৰিত্ৰ তেনেকুৱাই। আজি এই সম্পৰ্কত মই দিয়া ভাষণটো মোৰ ফেচবুক পেজত আছে। আপোনালোকে অনুগ্ৰহ কৰি মোৰ ভাষণটো শুনিব চেষ্টা কৰিব। গোটেই কথাখিনি আপোনালোকে বুজি পাব। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকৰ মনত আছে অসমত আমি এপ্ৰিল মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত বিভিন্ন চাহ বাগিচাৰ পৰা যুৱক যুৱতীক আমন্ত্ৰণ কৰিছিলোঁ বিশ্ব দৰবাৰলৈ ঝুমুৰক লৈ যোৱাৰ বাবে। সিদিনাখনে মই তেওঁলোকক প্ৰতিশ্ৰুতি দিছিলোঁ যে ছেপ্টেম্বৰ মাহত আমি আপোনালোকক আকৌ নিমন্ত্ৰণ কৰিম, সম্বৰ্ধনা জনাম, অভিনন্দন জনাম, 25,000 টকাৰ মাননি এটাও আগবঢ়াম। ছেপ্টেম্বৰত মই নোৱাৰিলোঁ। অক্টোবৰ হৈছে প্ৰতিশ্ৰুতি ৰখাৰ মাহ। 16 তাৰিখসকলক মই আকৌ এবাৰ গুৱাহাটীলৈ মাতিছোঁ, যাতে তেখেতসকলে কৰা সুন্দৰ প্ৰদৰ্শনৰ বাবে আমি কৃতজ্ঞ অসমীয়া জাতিয়ে তেওঁলোকক সম্বৰ্ধনা জনাব পাৰোঁ, মৰম যাচিব পাৰোঁ আৰু তেওঁলোকক আমি যি প্ৰতিশ্ৰুতি দিছিলোঁ সেই প্ৰতিশ্ৰুতিও পালন কৰিব পাৰোঁ। মই ঝুমুৰ বিনন্দনীত অংশগ্ৰহণ কৰা আমাৰ যুৱক যুৱতী, চাহ বাগিচাৰ যুৱক যুৱতী সকলোকে 16 তাৰিখে গুৱাহাটীৰ খানাপাৰা খেলপথাৰত লগ পাম। আপোনালোকক মই মোৰ ফালৰ পৰা নিমন্ত্ৰণী শৰাই আগবঢ়ালোঁ। আজি আৰু এটা কথা মই আপোনালোকক ক'ব খুজিছোঁ, বিশেষকৈ আমাৰ মহাবিদ্যালয়ত পঢ়া ছাত্ৰীসকলৰ বাবে। আপোনালোকে নিযুত মইনাৰ প্ৰপত্ৰ পূৰণ কৰিছিল। আমি দীপাৱলীৰ ঠিক পিছতেই নিযুত মইনাৰ ছাত্ৰীসকলকো আমি একেলগে অভিনন্দন জনাম আৰু অক্টোবৰ মাহৰ পুঁজিও আপোনালোকৰ হাতত তুলি দিম। তাৰ পিছত আপোনালোকে নৱেম্বৰ